নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ইণ্ডিয়ান আৰ্মি অপাৰেটৰী পৰ্টাৰ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে এই পদৰ কাৰণে ইন্টাৰভিউ দিব যাব পাৰিব এই পদবিলাকত কোনো ধৰণৰ অনলাইন যোগেদি আবেদন কৰিব নালাগে আৰু এই পদবিলাকত কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয় নো এক্সাম নো এপ্লাই ডাইৰেক্ট কাগজপত্ৰ লৈ পিনে ইন্টাৰভিউ জেগাত আপোনালোকে উপস্থিত হ'ব লাগিব ইয়াৰ ইন্টাৰভিউ কোনটো তাৰিখে অনুষ্ঠিত হ'ব কোনখন জিলাত হ'ব টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু লগতে এই পদৰ ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমাটো কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে ডকুমেন্ট কি নিব লাগিব সকলোবিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক এই নোটিছখন আহিছে 16 জুলাই 2025 বাতৰি কাকতত এই নোটিছখন প্ৰকাশ পাইছে কালি হয়তো আপোনালোকক এই ভিডিওটো দিব লাগিছিল কিন্তু কালি মোক কনফাৰ্ম নোহোৱা কাৰণে আপোনালোকক কালি ভিডিওটো নিদিলো আজি কনফাৰ্ম হকাৰে লৈ আহিছো এটো 100% ৰিয়েল আপডেট এখিনি পদ মুকলি কৰা হৈছে পৰ্টাৰ ৰিক্ৰুটমেন্ট ৰেলি ফৰ ইণ্ডিয়ান আৰ্মি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে ইণ্ডিয়ান আৰ্মি লগতে আপোনালোকে এখিনি ইয়াতে আপোনালোকে কাম কৰিব লাগিব ডেট এণ্ড লোকেশন ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 2 আগষ্ট 2025 অল ক্যান্ডিডেট টু ৰিপোৰ্ট বাই 4 am at headquarter 117 main gate at লেখাপানী আছে তিনিচুকীয়া ডিস্ট্ৰিক্টত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব লেখাপানী 2 আগষ্ট 2025 অল ক্যান্ডিডেটকে ৰিপোৰ্ট কৰিবলৈ কৰিছে ৰাতিপুৱা মৰ্নিং 4টা বজাত ইয়াতে টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 600 ভ্যাকেন্সি হয়তো আপোনালোকৰ বাবে মুকলি কৰা হৈছে ইয়াতে ডকুমেন্টস আপোনালোকে ডকুমেন্টস অৰিজিনাল ডকুমেন্টস আপোনালোকে নিব লাগিব ইয়াতে কোৱালিফিকেশনৰ বিষয়ে কোনো ধৰণৰ মেনশন কৰা নাই আপোনালোকে 8 পাস কৰিলেও যাব পাৰিব 10 পাস কৰিলেও যাব পাৰিব 12 পাস কৰিলেও আপোনালোকে যাব পাৰিব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড ইয়াতে কোনো ধৰণৰ এডুকেশন কোৱালিফিকেশনৰ বিষয়ে মেনশন কৰা নাই ইয়াতে অল অৰিজিনাল ডকুমেন্টস নিব লাগিব লগতে টু এটেস্টেড কপি অফ আধাৰ এণ্ড ভোটাৰ কাৰ্ড আপোনালোকে লৈ যাব লাগিব আৰু লগতে বাৰ্থ সাৰ্টিফিকেট নিব লাগিব স্কুল সাৰ্টিফিকেট নিব লাগিব ব্লেড এজ প্ৰুফ সাৰ্টিফিকেট আপোনালোকে নিব লাগিব পুলিশ ভেৰিফিকেশন আপোনালোকে নিব লাগিব লগতে কেৰেক্টাৰ সাৰ্টিফিকেট নিব লাগিব পাৰ্সোনেল বেংক একাউন্ট পাসবুক আপোনালোকৰ যি পাৰ্সন আপোনালোকৰ নামত যি আপোনালোকৰ একাউন্ট আছে পাসবুক এই পাসবুকখন আপোনালোকে নিব লাগিব কাৰণ ইয়াৰ যেতিয়া নিযুক্তি পাব প্ৰত্যেক মাহে আপোনালোকৰ পেড কৰা হ'ব পেমেন্ট দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে আপোনালোকৰ ইন্টাৰভিউ দিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আপোনালোকৰ বয়সৰ সময়সীমাটো আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে ইন্টাৰভিউ দিব পাৰিব আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে ফিজিক্যালি এণ্ড মেডিকেলি আপোনালোকে ফিট হ'ব লাগিব নিশ্চয় গম পাইছে যদি আপোনালোকে ফিজিক্যালি এণ্ড মেডিকেলি যদি আনফিট হয় তেতিয়াহলে তাতে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব আপোনালোকে এই পদত নিযুক্তি পাবলৈ হলে আপোনালোকে ফিজিক্যালি এণ্ড মেডিকেলি আপোনালোকে ফিট হ'ব লাগিব আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে এটো কোনো ধৰণৰ পাৰ্মানেন্ট জব নহয় অনলি 179 ডেজৰ কাৰণেহে আপোনালোকক নিযুক্তি দিয়া হ'ব নিশ্চয় গম পাইছে 179 ডেজৰ কাৰণেহে আপোনালোকক নিযুক্তি দিয়া হ'ব তাৰ বাবে এই ইন্টাৰভিউটো পাতিছে যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে কাম কৰিব বিচাৰে ইণ্ডিয়ান আৰ্মি পদত তেতিয়াহলে আপোনালোকে যাব পাৰে কিন্তু প্ৰত্যেক মাহে আপোনালোকক পে কৰা হ'ব খোৱা বোৱা থকা সকলোবিলাক আপোনালোকে তাতে ফ্ৰীকে পাব কিন্তু অনলি 179 ডেজৰ পিছত হয়তো আপোনালোকক হয়তো ঘৰলৈ পঠিয়াই দিবও পাৰে হয়তো যদি ভাল যদি কাম কৰে তেতিয়াহলে আপোনালোকক হয়তো আৰু অলপ তাত হয়তো টাইম দিব পাৰে আৰু তাতে আপোনালোকৰ যেতিয়া কাম কৰিব কাম কৰাৰ পিছত হয়তো আপোনালোকৰ এখন সাৰ্টিফিকেট আপোনালোকে উলিয়াই লৈ আনিব উলিয়াই অনাৰ পিছত বেলেগ আপোনালোকে বেলেগত আপোনালোকে কাম কৰিব পাৰিব আপোনালোকে যে ইণ্ডিয়ান আৰ্মি পৰ্টাত যে আপোনালোকে কাম কৰিছিলে তাৰ পৰা আপোনালোকে সাৰ্টিফিকেট এখন পাই গল পোৱাৰ পিছত নেক্সট আপোনালোকে কিবা বেলেগ ডিপাৰ্টমেন্টটো মাৰিব পাৰিব আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ ভ্যাকেন্সি মুকলি কৰা হয় তাতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰে হেবিলাকো আপোনালোকে তাতে এপ্লাই কৰি আপোনালোকে আকৌ বেলেগ ইন্টাৰভিউ দিব পাৰিব যদি ইন্টাৰেষ্ট হয় যদি যাব বিচাৰে যাব পাৰে আপোনালোকৰ কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে যে ইয়াতে কোনো ধৰণৰ কোৱালিফিকেশন বিষয়ে মেনশন নাই আৰু যদি আপোনালোকৰ স্কিল ক্যান্ডিডেট যদি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশন আছে যদি আপোনালোকৰ কাৰ্পেন্টাৰ ইলেক্ট্ৰিচিয়ানছ বা মেছন প্লাম্বাৰ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ এক্সট্ৰা স্কিল সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে সুবিধা পাব যদি আপোনালোকৰ ইয়াৰ ওপৰত কোনো ধৰণৰ যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট না তেওঁ আপোনালোকে চিন্তা কৰিব কোনো কাৰণ ভ্যাকেন্সি 600 মুকলি কৰা হৈছে নিশ্চয় গম পাইছে যদি ইন্টাৰেষ্ট যদি যাব বিচাৰে তেতিয়াহলে এই ডকুমেন্টছ খিনি এতিয়া আপোনালোকে ক্লিয়াৰ কৰি লওক এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে আপোনালোকে ফিজিক্যালি এণ্ড মেডিকেলি আপোনালোকে এই পদৰ কাৰণে যাবলৈ হলে ফিট হ'ব লাগিব বাকি এখিনি আছিল যদি ইন্টাৰেষ্ট হয় যদি যাব বিচাৰে যাব পাৰে ডেট এণ্ড লোকেশনৰ বিষয়ে মই আপোনালোকক জনাই দিছো 2 আগষ্ট 2025 ত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব অল ক্যান্ডিডেট টু ৰিপোৰ্ট বাই 4টা ৰাতিপুৱা 4টা বজাত ইয়াৰ ৰিপোৰ্ট কৰিব দিছে 1
17 হেডকোৱাৰ্টাৰ মেইন গেট এট লেখাপানী মানে লেখাপানী তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আছে সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পুনৰ পৰ্টাৰ বাবে পদ মুকলি কৰা হৈছে 600 ভেকেন্সি সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ